তোমালোকে জানানে টেন্স কেইটা আৰু কি কি? আমি সকলোৱে জানো সাধাৰণতে টেন্স তিনিটা, কিন্তু এই টেন্সৰ প্ৰত্যেক টেন্সৰ আকৌ চাৰিটাকৈ প্ৰকাৰ আছে জানানে? গতিকে আজি আমি টেন্স বা কালৰ বিষয়ে প্ৰত্যেক চাৰিটা ভাগৰ বিষয়ে শিকিম আৰু ইয়াৰ লগতে মই তিনিটাকৈ উদাহৰণ দি তোমালোকক মই বুজাই দিম, বুজিছানে? গতিকে তোমালোকে নিজৰ বহি ওলাই লোৱা, টেন্সৰ বিষয়ে সকলো কথা আজি মই শিকাম। গতিকে চোৱা, 1 নম্বৰ তোমালোকে জানাই প্ৰেজেন্ট টেন্স, 2 নম্বৰ পাষ্ট টেন্স, 3 নম্বৰ ফিউচাৰ টেন্স। এইবিলাকৰ অসমীয়া অৰ্থ হ'লগৈ বৰ্তমান কাল, অতীত কাল আৰু 3 নম্বৰ হ'ল ভৱিষ্যৎ কাল, বুজিছানে? কিন্তু এইকেইটাৰ আকৌ ভাগ আছে, সেই ভাগটো মই তোমালোকক শিকাই আছো। চোৱা, প্ৰেজেন্ট টেন্সৰ ভাগটো হ'ল প্ৰেজেন্ট ইনডেফিনিট, 2 নম্বৰ প্ৰেজেন্ট কণ্টিনিউছ, 3 নম্বৰ প্ৰেজেন্ট পাৰফেক্ট আৰু 4 নম্বৰ হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউ। তে ইয়াৰ অসমীয়াত কি কোৱা হয় জানানে তোমালোকে? অসমীয়াত ইয়াক কোৱা হয় নিত্য বৰ্তমান কাল, সংযুক্ত বৰ্তমান কাল, 3 নম্বৰ হ'লগৈ সম্পূৰ্ণ বৰ্তমান কাল আৰু 4 নম্বৰ হ'ল সম্পূৰ্ণ সংযুক্ত বৰ্তমান কাল। এতিয়া বুজি পাইছানে তোমালোকে? এতিয়া চোৱা, মই আকৌ তোমালোকক বুজাই দি আছো। চোৱা, প্ৰেজেন্ট ইনডেফিনিট মানে নিত্য বৰ্তমান কাল তোমালোকে জানাই। প্ৰেজেন্ট কণ্টিনিউছ, 2 নম্বৰ প্ৰেজেন্ট কণ্টিনিউছ মানে সংযুক্ত বৰ্তমান কাল। সংযুক্ত মানে কি, নিত্য মানে কি, সেইবিলাকৰ বিষয়ে মই তোমালোকক শিকাম। তাৰপিছত চোৱা, প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট পাৰফেক্ট মানে সম্পূৰ্ণ বৰ্তমান কাল আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউছ মানে সম্পূৰ্ণ সংযুক্ত বৰ্তমান কাল, বুজিছানে? এতিয়া আমি 1 নম্বৰটো তোমালোকক মই বুজাই যাম যে প্ৰেজেন্ট ইনডেফিনিট, যাক অসমীয়াত কোৱা হয় নিত্য বৰ্তমান কাল, তাৰ মই উদাহৰণেৰে তোমালোকক বুজাই দি আছো। চোৱা, যেনে উদাহৰণ দিছো, আই ৰাইট, 2 নম্বৰ দিলো ইউ গো, 3 নম্বৰ দিলো হি ইট। ইয়াৰ তাৰ মানে কি, তাৰ অৰ্থটো তোমালোকে জানানে? এই যে নিত্য দিলো, নিত্য মানে কি ইনডেফিনিট আৰু বৰ্তমান মানে প্ৰেজেন্ট। নিত্য মানে যোনবিলাক আমি সদায় কৰি থাকোঁ, যোনবিলাক আমি সদায় ব্যৱহাৰ কৰোঁ, যোনবিলাক শব্দ, যেনে মই লিখি দিছোঁ। চোৱা, মই কৰোঁ, মই ধৰোঁ, তুমি যোৱা, তুমি খোৱা, তেওঁ যায়, তাই নাচে, এইবোৰকে আমি যোনবোৰ নিত্য কৰি থাকোঁ মানে প্ৰতিদিন, যেনে ইংলিছত কোৱা হয় এভৰিডে। বুজি পাইছানে? এতিয়া তোমালোকে বুজি নোপোৱা মোক কমেণ্ট কৰি সুধিবা, মই তোমালোকক সকলো প্ৰশ্নৰ উত্তৰ দিম। তাৰ পাছত আমি এতিয়া 2 নম্বৰ আছে, কি আছে 2 নম্বৰ আমাৰ ওচৰত? 2 নম্বৰ হ'লগৈ, 2 নম্বৰটো শিকাৰ আগত তোমালোকক এটা কথা কওঁ, তোমালোকে এই চেনেলত যদি প্ৰথমবাৰৰ বাবে চাই আছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই। 2 নম্বৰত প্ৰেজেন্ট কণ্টিনিউছ টেন্স, যাক অসমীয়াত কোৱা হয় সংযুক্ত বৰ্তমান কাল। তাৰো মই উদাহৰণেৰে তোমালোকক বুজাই দি আছো। চোৱা, যেনে সৰু মই এটা চেণ্টেন্স দি দিছো। চোৱা, আই এম লভিং, 2 নম্বৰ আই এম লুকিং, 3 নম্বৰ ইউ আৰ ডুইং, ইউ আৰ ডেন্সিং, হি ইজ ইটিং, চি ইজ ৰাইটিং। সেইবিলাকৰ ওচৰতে মই অসমীয়াটো তোমালোকক বুজাই দিছো। চোৱা, আই এম লভিং মানে মই ভাল পাই আছো, 2 নম্বৰ আই এম লুকিং মানে মই চাই আছো, ইউ আৰ ডুইং মানে আপুনি কৰি আছে, ইউ আৰ ডেন্সিং মানে তুমি নাচি আছা, হি ইজ ইটিং মানে সি খাই আছে, চি ইজ ৰাইটিং মানে তাই লিখি আছে। এতিয়া ইয়াৰ পৰা তোমালোকে কি বুজি পালা মোক ক'ব পাৰিবানে? চোৱা, ইয়াৰ খেলটো হ'লগৈ আই এন জি লগ লাগিছে। ইয়াৰ কাৰণ হ'ল কণ্টিনিউছ মানে সংযুক্ত, যোনবিলাকক এটা বাক্যকে সংযুক্ত কৰাকে তাকে কোৱা হয় কণ্টিনিউছ মানে সংযুক্ত, বুজি পালানে? ইয়াত আই এন জি লগোৱাৰ কাৰণে সংযোগ হৈ আছে, যেনে কৰি আছো, খাই আছো, ধৰি আছো, তাকে বুজোৱা হৈছে। বুজি পাইছানে তোমালোকে? তাক কোৱা হয় কণ্টিনিউছ টেন্স, বুজি পাইছানে? তাৰ পাছত চোৱা, এই যে ভাল পাই আছো, চাই আছো, কৰি আছো, নাচি আছা, খাই আছে, লিখি আছে, সেইবোৰেই তোমালোকক মই পিছত ভালকৈ ভিডিঅ'ৰ শেষত বুজাই দিম। এতিয়া চাই লোৱা, আকৌ 3 নম্বৰ মই দিছোঁ,
প্ৰেজেন্ট পাৰফেক্ট টেন্স 3 নম্বৰত কি পালো প্ৰেজেন্ট পাৰফেক্ট টেন্স তাক অসমীয়াত সম্পূৰ্ণ বৰ্তমান কাল বুলি কোৱা হয় যাক মই উদাহৰণ দি দিলো তোমালোকক I have loved I have eaten you have liked you have gone ইয়াত চোৱা অসমীয়াত মই বুজাই দিছো I have loved মানে মই ভাল পাইছো I have eaten মানে মই খাইছো You have liked মানে আপুনি পছন্দ কৰিছে You have gone মানে তুমি গৈছা বুজি পালানে তোমালোকে এতিয়া চোৱা ইয়াত I have মানে কি বুজালে সম্পূৰ্ণ হৈ গল কথাটো তাৰ পিছত ইয়াতে লভ দুয়া বস্তুটোৰ ওচৰত চোৱা ই দি আছে লাভ নহয় লাভে বুজিছানে ই দি দিয়া কাৰণে ইয়াত কি হল কামটো সম্পূৰ্ণ হৈ গল মানে তাকে বুজালে আমি লগতে I have লগাব লাগিব যাক আমি কোৱা হয় হ'ব পাৰফেক্ট যেনে সম্পূৰ্ণ বুজিছানে পাৰফেক্টৰ অৰ্থ হল সম্পূৰ্ণ গতিকে পাৰফেক্ট টেন্স তাকে কোৱা হয় সম্পূৰ্ণ বৰ্তমান কাল বুজি পাইছানে তোমালোকে ভালকৈ নিজৰ বহীত লিখি লবা আৰু তাৰ পিছত শিকিবা এতিয়া খালি ভিডিও চালে নহব নিজৰ বহীত লিখিব লাগিব কথাটো দেই আৰু যদি নবুজা তেতিয়া হলে মই তোমালোকক শিকাই দিম যোনে বুজি নোপোৱা মোক কমেন্ট কৰি সুধিবা আৰু ভিডিওটো প্ৰথম চালে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো লাইক কৰিবা দেই তাৰ পিছত আকৌ নতুন ভিডিও লৈ চাব পাৰিবা তোমালোকে তাৰ পিছত এতিয়া শিকাম তোমালোকক 4 নম্বৰ বুজিছানে 4 নম্বৰ পাৰফেক্ট কন্টিনিউ টেন্স তাক অসমীয়াত কোৱা হয় সম্পূৰ্ণ সংযুক্ত বৰ্তমান কাল আৰু তাৰো মই উদাহৰণ দি তোমালোকক বুজাই দি আছো চোৱা I have been loving 2 নম্বৰ I have been loving since 2 years বুজি পাইছানে তাৰ পাছত দিছো আকৌ চোৱা I have been driving for 2 hours ইয়াৰ পৰা আমি কি বুজি পালো অসমীয়াত মই অৰ্থটো বুজাই দিছো চোৱা I have been loving মানে মই ভাল পাই আছো I have been loving since 2 years 2 নম্বৰটো কি হ'ব মই 2 বছৰ ধৰি ভাল পাই আছো বুজি পাইছানে তোমালোকে ইয়াত চোৱা since 2 years অৰ কথাটো তোমালোকে জানানে তাৰ বিষয়ে নাজানিলে মই আকৌ অন্য এটা ভিডিও বনাই দিম এটা 3 নম্বৰ চোৱা I have been driving for 2 hours মানে মই প্ৰায় 2 ঘণ্টা ধৰি গাড়ী চলাই আছো তে ইয়াৰ পৰা আমি কি বুজি পালো চোৱা কন্টিনিউয়াস মানে কি হৈ থকা আৰু পাৰফেক্ট মানে সম্পূৰ্ণ কন্টিনিউ হৈ গল সেইভাবে কথাটো এনেকৈ বুজাব বুজিছানে তাক অসমীয়াত সম্পূৰ্ণ সংযুক্ত বৰ্তমান কাল তাৰ পাছত আমি কি শিকিম এতিয়া চোৱা প্ৰেজেন্ট ইনডেফিনিটৰ পৰা আমি কি শিকিলো গো ডো ৰাইট ইট এইবোৰ শিকিলো নহয় জানো তাৰ পিছত প্ৰেজেন্ট কন্টিনিউৰ পৰা আমি কি শিকিলো কন্টিনিউছৰ পৰা আমি শিকিলো যেনে লাভিং ইটিং গোইং এইবোৰ শিকিলো বুজি পাইছানে তাৰ পাছত প্ৰেজেন্ট কি আছিল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পৰা আমি কি শিকিলো মূল কথাটো আমি কি শিকিলো তোমাৰ ভাৰ্বটো কেনেদৰে হ'ব have loved have eaten বুজি পাইছানে আৰু মূল কথাখিনি আকৌ মই তোমালোকক আকৌ মানে শিকাই আছো দেই চোৱা ৰিপিট কৰি শিকাই আছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউৰ পৰা কি শিকিলো যে have been থাকিব লগত since বা for থাকিব বুজি পাইছানে তোমালোকে এতিয়া আমি কি শিকিছো এই ভিডিওৰ পৰা তোমালোকে নিশ্চয় এই প্ৰেজেন্ট ইনডেফিনিটৰ কথাটো বুজি পাইছা প্ৰেজেন্ট ইনডেফিনিটৰ গো ডো ৰাইট এইটো কথা তোমালোকে মনত ৰাখিবা আৰু প্ৰেজেন্ট কন্টিনিউৰ কথাটো মনত ৰাখিবা যেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস হ'ব তেতিয়া কি হ'ব লভিং ইটিং গোইং হৈ যাব আৰু প্ৰেজেন্ট পাৰফেক্ট হলে have loved have been have eaten এনেকৈ হ'ব আৰু যেতিয়া প্ৰেজেন্ট পাৰফেক্ট হৈ যাব তেতিয়া হলে have been প্লাস since বা for হ'ব বুজি পাইছানে ইয়াৰ পাছত চোৱা আমি কি শিকিম past indefinite past continuous past perfect continue বুজি পাইছানে তাৰ পাছত আকৌ আছে
ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউছ। তে এইবিলাকো মই তোমালোকক পিছৰ ভিডিঅ'ত শিকাম দেই। এটা ভিডিঅ'টো গোটেইকেইটা শিকালে বহুত দীঘল হৈ যাব। এই ভিডিঅ' প্ৰায় বহুত দীঘল হৈ গ'ল, গতিকে তোমালোকে নেক্সট ভিডিঅ' চাই ল'বা আৰু তাৰ বাবে তোমালোকে ভিডিঅ'টো লাইক কৰিবা। এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা দেই। আজি মানে সামৰি মাৰিলোঁ।